morning children. আজি আমি মাই চাইল্ডহুডৰ APJ আব্দুল কালামৰ 50টা MCQ লৈ আহিছোঁ। তোমালোকৰ ইয়াৰ আগতে আমি লেসনটো পাঠখিনি ষ্টাডি কৰিলোঁ, লগতে কুৱেশ্যন এনচাৰখিনিও দিলোঁ। কিন্তু যিহেতু আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে আমাৰ MCQ, গতিকে আমি MCQ কিছুমান লৈ আহিছোঁ। এই একেটা ভিডিঅ'তে আমি 50টা কুৱেশ্যন আলোচনা কৰিব নোৱাৰিব পাৰোঁ, পাৰ্টত হয়তো দিব পাৰিম, তোমালোকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো হৈছে যে হু ইজ দ্য অথৰ অফ দ্য চেপ্টাৰ মাই চাইল্ডহুড। চ' অথৰ অফ দ্য চেপ্টাৰ যদি সোধে তোমালোকে সেইটোত আৰু কোনো ধৰণৰ অপশ্যন চাবই নালাগে, কাৰণ যিহেতু এইটো এটা অট'বায়'গ্ৰাফি, চ' আমাৰ কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব APJ আব্দুল কালাম, কাৰণ এইটো আব্দুল কালামৰ এটা অট'বায়'গ্ৰাফি। চ' এইটো এটা আব্দুল কালামৰ অট'বায়'গ্ৰাফি, গতিকে এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব APJ আব্দুল কালাম। 2 নম্বৰটোত সুধিছে যে হুৱেৰ ৱাজ আব্দুল কালাম বৰ্ণ। আব্দুল কালাম ক'ত জন্ম হৈছিলে? আমাৰ অপশ্যনবোৰ দিয়া হৈছে চেন্নাই, ৰামেশ্বৰম, মদুৰাই আৰু তিৰুচিৰাপল্লী। চ' আমি জানোৱে, আমি পাঠটো পঢ়ি থাকোঁতে বহুবাৰ আমি এই কথাটো উল্লেখ কৰিছোঁ, গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব B ইজ দ্য কাৰেক্ট আনচাৰ, ৰামেশ্বৰম। নম্বৰটো সুধিছে হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ ৰামেশ্বৰম ইন দ্য লেসন। এতিয়া ৰামেশ্বৰম যিটো ঠাই, সেই ঠাইটোত আমাৰ এই পাঠটোত কিনো ছিগনিফিকেঞ্চ আছে? এতিয়া এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন সোধা হ'ব, ছিগনিফিকেঞ্চনো কি আছে? আগৰ দুটা কুৱেশ্যনত আনচাৰটো আমি ভালকৈ জানো, গতিকে ইয়াত যিহেতু এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আমাক সোধা হ'ব যে ছিগনিফিকেঞ্চ কি, মানে ছিগনিফিকেঞ্চ কি আছে বুলি যদি কয়, তাৰমানে ইয়াৰ তাৎপৰ্য কি, ৰামেশ্বৰমৰ যিটো তাৎপৰ্য কি, ছিগনিফিকেঞ্চটো কি, গতিকে এইটো বুলি সোধাৰ লগে লগে আমাৰ মাইণ্ডত ইয়াৰ এনচাৰটো ক্লিয়াৰলি নাহে। চ' তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, প্ৰথমতে আমি এটা গোটেইখিনি চাম। এটা পলিটিকেল চেণ্টাৰ, পিলগ্ৰিমেজ চেণ্টাৰ, ট্ৰেড হাব, ইণ্ডাষ্ট্ৰিয়েল টাউন। গতিকে ইয়াৰ ভিতৰত আমি যিটো নিগেটিভ হ'ব, মানে এনেকুৱা ধৰণৰ 4টাৰ ভিতৰত প্ৰথমতে আমি বিচাৰিব লাগিব যে কোনটো একেবাৰে নহয়। MCQ কৰাৰ টেকনিকটো অলপ বেলেগ আছে। MCQ আমি ডাইৰেক্ট আনচাৰ বিচাৰিবলৈ যাব নালাগে, বহুত কথা আমি নেজানিলেও আমি কৰিব পাৰিম। MCQত সেইটো কোৱালিটি থাকে, গতিকে আমি প্ৰথম কি কৰিব লাগিব, যিটো নেগেটিভ, প্ৰথম নেগেটিভ দেখিছোঁ ইণ্ডাষ্ট্ৰিয়েল টাউন, ইয়াৰ লগত আমাৰ কোনো ৰিলেশ্যনে নাই। ৰামেশ্বৰমত কোনো ইণ্ডাষ্ট্ৰি আছে, কিবা ফেক্টৰী আছে, কিবা কিবি, এই কথাটো আমাৰ ইয়াত নাহেই, গতিকে ইয়াক আমি কাটি দিম। আমাৰ প্ৰচেছটো তেনেকুৱা হ'ব। এটা গুচি গ'ল, এতিয়া 3টা অপশ্যনৰ ভিতৰত কোনটো আমি কাটিব পাৰিম? তাৰপিছত দিলে ট্ৰেড হাব। ট্ৰেড হাব বুলি ক'লে তাৰমানে সেইটো বিজনেছটোৱে বুজায়, কিন্তু বিজনেছৰ লগত কোনো ধৰণৰ ছিগনিফিকেঞ্চ আমাৰ ইয়াত নাই। তাৰপিছত আমাৰ এই 2টা বস্তু থাকি যাব, গতিকে আমাৰ এতিয়া ইজি হৈ গ'ল। 2টা থাকিলে এই 2টাৰ ভিতৰতে কাৰেক্ট কোনোবা এটা হ'ব। পলিটিকেল চেণ্টাৰ, পিলগ্ৰিমেজ চেণ্টাৰ। গতিকে পিলগ্ৰিমেজ বুলি ক'লে তীৰ্থস্থানৰ কথা বুজিব পাৰিম, আৰু পলিটিকেল চেণ্টাৰ বুলি ক'লে আমাৰ যিটো বুজাব যিটো নেকি পলিটিকেল বেকগ্ৰাউণ্ডত থকা কথাবোৰ যিবোৰ আহিব, গতিকে পলিটিকেল বেকগ্ৰাউণ্ডৰ কথা আহিব। আৰু পিলগ্ৰিমেজ বুলি ক'লে এটা তীৰ্থস্থান। গতিকে ইয়াত আমি এই 2টা ক্ষেত্ৰতে যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি ন' ডাউট পলিটিকেল চেণ্টাৰটো ইয়াত নাহে, কাৰণ পলিটিকেলৰ লগত কোনো কথা ইয়াত নাছিলে। ছিগনিফিকেঞ্চটো আমাৰ পিলগ্ৰিমেজৰ লগত থাকিব, কাৰণ তীৰ্থস্থানৰ লগত থাকিব, কাৰণ ৰামেশ্বৰম এটা তীৰ্থস্থান হয়, কাৰণ তাত মন্দিৰৰ পৰা আৰম্ভ কৰি তোমাৰ এই বিবেকানন্দৰ স্থান তাত আছে, মন্দিৰ আছে, তেনেকুৱা ধৰণৰ সেইখিনি ক্ষেত্ৰত আমি এই কথাটো ল'ব পাৰোঁ। গতিকে যেতিয়া তোমালোকে পাবা যে এনেকুৱা ধৰণৰ 2-3টা এটা অলপ কনফ্লিক্ট নিচিনা থাকিব, তেতিয়া তেনেকৈ আমি বাছি ল'ব পাৰিম। নেক্সট হৈছে হোৱাট ৱাজ কালামছ ফাদাৰ্ছ প্ৰফেশ্যন। কালামৰ ফাদাৰৰ প্ৰফেশ্যনটো কি, বিজনেছটো কি? গতিকে বিজনেছটো যদি তোমালোকক আমাৰ ইয়াত ডাইৰেক্টলি ক'তো দিয়া নাই, লেসনটোত আমি ক'তো পোৱা নাই যে কালামৰ ফাদাৰে কি কৰিছিলে, কিন্তু তাত আমাৰ এটা ৰেফাৰেঞ্চ এটা আছে, সেই ৰেফাৰেঞ্চটো টিচাৰ হিচাপে আমি নাপাওঁ, গতিকে সেইটো আমি কাটি দিম। তাৰপিছত আমি লেণ্ডলৰ্ড, মাটিৰ মালিক, সেইটোও নাপাওঁ, বিজনেছমেন হিচাপেও নাপাওঁ, কিন্তু বোট অ'নাৰটো পাব পাৰোঁ। বোটৰ লগত সম্পৰ্ক আছে, নাও বুলি যিটো কয়, নাৱৰ লগত সম্পৰ্কটো আছে। কেলৈ আছে?
কাৰণ নাও অনা নিয়া নাওৰে তেওঁলোকে কি কৰিছিলে এই গাঁৱলৈ যিটো আছে পুখুৰীলে তেওঁলোকৰ বস্তু বাহিনীবোৰ অনা নিয়া কৰিছিলে গতিকে বোট অ'নাৰ হ'ব পাৰে তাৰপিছত আহিলে 5 নম্বৰটো হাউ ডাজ কালাম ডেছক্ৰাইব হিজ মাদাৰ কালামে তেখেতৰ মাক কেনেকৈ ডেছক্ৰাইব কৰিছে কেনেকৈ ব্যাখ্যা কৰিছে গতিকে আমি ধৰা গোটেই টেক্সটটোৰ কথা আমি নাজানিব পাৰোঁ আমি লেচনটো পঢ়ি গ'লোঁ সিমানটোৱে জানো কিন্তু সেই সিমানটোৰ ভিতৰতে যদি আমি আলোচনা কৰিব যাওঁ তেতিয়া টল এণ্ড ষ্ট্ৰিক মাদাৰ টল এণ্ড ষ্ট্ৰিকৰ কথাটো তাত নাহে তাৰপিছত জেণ্টেল এণ্ড কাইণ্ড ৰ'বা দেই ইয়াত মাদাৰৰ কথা কৈছে তাৰপিছত আহিলে হাৰ্ছ এণ্ড ৰুডৰ কথাটো নাহে হাৰ্ছ মানে খুব মানে ৰুড খুব ষ্ট্ৰিক খুব মানে কঠোৰ তেনেকুৱা নিচিনা চাইলেণ্ট খুব মনে মনে থকা এলুফ তেনেকুৱাও নাহে গতিকে মাকৰ কথাটো আমাৰ ইয়াতে আহিব জেণ্টেল এণ্ড কাইণ্ড ভদ্ৰ আৰু দয়াবান সেই কথাটো আমি ল'ম গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনটো মানে কি হয় আমাৰ কনফ্লিক্টিং হৈ যায়গৈ কোনটো কাৰেক্ট হ'ব আমি নাজানো তেনেকুৱা ক্ষেত্ৰত আমি কাটি যাব লাগিব তেতিয়া চাবা এই টল এণ্ড ষ্ট্ৰিক আৰু এ আৰু বিৰ মাজত তোমাৰ খেলি মেলি লাগি গ'ল কাৰণ চি হাৰ্ছ এণ্ড ৰুড চাইলেণ্ট আৰু এলফ এইটো দুটা নহয় এই দুটাৰ মাজত টল এণ্ড ষ্ট্ৰিক টলটো হ'ব পাৰে মাকক টল বুলি কৈছে ষ্ট্ৰিক বুলি ক'বলৈ যাওঁতে আকৌ মা বৰ ষ্ট্ৰিক নাছিলে দেউতা ষ্ট্ৰিক আছিলে কিন্তু সেই একেটা কথাত যদি ফাদাৰ থকাহেঁতেন তেতিয়া কিন্তু ষ্ট্ৰিকটো আহিলেহেঁতেন টলো হয় ষ্ট্ৰিকো হয় বাৰু আগবাঢ়িছোঁ 6 নম্বৰটো সুধিছে হোৱাট কাইণ্ড অফ হাউচ ডিড কালামছ ফেমিলি লিভ ইন কেনেকুৱা ধৰণৰ ঘৰত কালাম বাস কৰিছিলে থাকিছিলে চ' এতিয়া চোৱা তাত আমাৰ ডাইৰেক্টলি কথাটো আনচাৰটো আমি জানোৱে সেইটো আমাক দিয়া আছে গতিকে ইয়াত আমাৰ এইখিনি আমাক কাটি যাব নালাগে কাৰণ এই কথাটো তুমি জানিব লাগিব কেনেকুৱা ধৰণৰ ঘৰ আছিলে এইটো লাৰ্জ পাক্কা হাউচ আছিলে ডাঙৰ পকী ঘৰ আছিলে গতিকে এইটো আমাৰ বিটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত আগবাঢ়িছোঁ 7 নম্বৰ সুধিছে হুইচ social issue is highlighted in Kalam's childhood experience কালামৰ যিটো চাইল্ডহুড এক্সপিৰিয়েঞ্চ আছিলে মানে যিটো মানে সৰুকালৰ যিটো অভিজ্ঞতা যিটো কালামৰ সেই চাইল্ডহুড এক্সপিৰিয়েঞ্চত কি হয় কেনেকুৱা ধৰণৰ ইছ্যু পাইছিলে মানে কেনেকুৱা ধৰণৰ অসুবিধা পাইছিলে বুলি ক'ব লাগিব কেনেকুৱা ধৰণৰ ইছ্যু আছিলে যে সেইটো কেনেকুৱা আছিলে তুমি চোৱা ইয়াতো আমি কাটি যাব পাৰিম ইয়াত চাইল্ডহুডত কেনেকুৱা ইছ্যু আছিলে গতিকে আমি তাত এটা কথা গম পাওঁ তাত ধৰ্মক লৈ পেলাই এটা ইছ্যু আছিলে গতিকে সেই কথাটোৱে আমি লগত ৰিলেট কৰিম চ' ইয়াত তোমাৰ পেট্ৰিয়টিজমৰ কথা নাহে ডিটো নাহে পভাৰ্টি দৰিদ্ৰতাৰ কথাও নাহে জেণ্ডাৰৰ কথাও নাহে মানে জেণ্ডাৰ মানে পুৰুষ মহিলা ইয়াত থাকিব কাষ্ট ডিছক্ৰিমিনেশ্যন জাতি গতিকে সেই জাতিটোৰ কথা ইয়াত উল্লেখ কৰিব পৰা হয় কাৰণ কেলৈ জাতিটো এইকাৰণে আহিব কাৰণ ধৰ্ম যদিও হয় সেইটো জাতি ভিত্তিক ধৰ্মৰ কথা আছিলে কিন্তু তাৰ বাহিৰে যদি আমি বাকী তিনিটা যাওঁ তাত আমাৰ তিনিটা এই কথাটো নাহে গতিকে আমি যদি ল'বলৈ হয় আমি জানো যে হিন্দু আৰু মুছলিমৰ ধৰ্ম কথা আছিলে কিন্তু হিন্দু আৰু মুছলিমটো ধৰ্মকেন্দ্ৰক নহৈ পেলাই সেইটো অলপ জাতিগত বৈষম্য বেছি দেখাবলৈ চেষ্টা কৰিছিলে সেইকাৰণে ইয়াত আমি এইটো আমি ল'ব পাৰোঁ বিটোতো জেণ্ডাৰ ইকুৱেলিটিটোৰ কথা নাছিলে পুৰুষ মহিলাৰ মাজত কোনো কথা নাহেই পভাৰ্টি দৰিদ্ৰতাৰ কথা লৈ পিনে কোনো ধৰণৰ টপিক নাছিলে ইছ্যু নাছিলে পেট্ৰিয়টিজিম লৈ পিনেও কোনো ধৰণৰ দেশভক্তি ভাৱ লৈ পিনেও কোনো ধৰণৰ টপিক ইয়াত আমাৰ নাছিলে গতিকে এইটো হ'ব আমাৰ কাৰেক্ট আনচাৰ 8 নম্বৰটো সুধিছে হু ৱাজ কালামছ ক্ল'জ ফ্ৰেণ্ড ফ্ৰম এন অৰ্থডক্স হিন্দু ফেমিলি এতিয়া চোৱা তেখেতৰ ফ্ৰেণ্ড 3জন আছিলে ৰামানন্দ শাস্ত্ৰী শিৱপ্ৰকাশন আৰু অৰবিন্দন গতিকে ইয়াত এইখিনি কথাটো থাকিবই ইয়াত নামটো ইয়াত অৰবিন্দনটো নিদি পেলাই অৰুণাচলম বুলি দিয়া হৈছে কিন্তু এইটো আচলতে তোমালোকে 3টা অপশ্যনটো থাকিবই 3জনৰ ফ্ৰেণ্ডৰ নাম থাকিবই তাৰ ভিতৰত আটাইতকৈ অৰ্থডক্স ব্ৰাহ্মণ কোন আছিলে সেইটো আকৌ আমি কাটি যাব নালাগে কাৰণ সেইটো আমি জানিব লাগিব সেইটো আমাৰ ডাইৰেক্টলি জানিব লাগিব যে সেইটো আছিলে ৰামানন্দ শাস্ত্ৰী ৰামানন্দ শাস্ত্ৰীৰ লগতে এইটো শিৱা সুব্ৰমণিয়া আয়াৰৰ নামটো দিব পাৰে কাৰণ সেইজন আছিলে আকৌ ছায়েন্স টিচাৰ ইয়াতে যদি প্ৰশ্নটো যদি এনেকৈ দি দিয়ে হু ৱাজ দ্য ছায়েন্স টিচাৰ তেতিয়া আকৌ এইটোৰ নাম আহিব শিৱ সুব্ৰমণিয়া আয়াৰ গতিকে ইয়াত আমাৰ কাৰেক্ট অপশ্যন হ'ব এইটো ৰামানন্দ শাস্ত্ৰী তাৰপিছত দিছে হোৱাট ডিড দ্য নিউ টিচাৰ
এট ৰামেশ্বৰম স্কুল ডু ডেট হাৰ্ট য়ং কালাম। কি কৰিছিলে ৰামেশ্বৰমত যিটো নতুন টিচাৰজনে? হোৱাট ডিড দ্য নিউ টিচাৰ ডু? ৰামেশ্বৰম স্কুলখনত নতুন শিক্ষকজনে কি কৰিছিলে? গতিকে সেই কথাটো আমি জানিব লাগিব। ইয়াত আমি কাটি যোৱা কথাটো নাহিব যে সেই কথা হৈছে এনকাৰেজ হিম, এনকাৰেজ কৰিছিলে নহয়। এইটো মেড হিম চিট ছেপাৰেটলি, তেখেতক বেলেগকৈ পঢ়িবলৈ কৈছিলে কালামক। গতিকে আমি জানো বি ইজ দ্য কাৰেক্ট এনচাৰ। বাকী দুটা কি অপশ্যন আছে আমি সেইটো নাচালেও হ'ব। 10 নম্বৰটো সুধিছে হু ষ্টুড এগেইনষ্ট দ্য নিউ টিচাৰ্ছ ডিছক্ৰিমিনেশ্যন টুৱাৰ্ডছ কালাম। কালামে যে নতুন টিচাৰে যে এটা ডিছক্ৰিমিনেশ্যন কৰিছিলে, নিউ টিচাৰ্ছ, নতুন টিচাৰে কালামক যে ব্ৰাহ্মণৰ পৰা আঁতৰাইছিলে, সেইটো হৈছে ডিছক্ৰিমিনেশ্যন। সেই ডিছক্ৰিমিনেশ্যনৰ এগেইনষ্টত কোনে থিয় হৈছিলে? কোনে থিয় হৈছিলে যদি তেনেকৈ সোধে সেইটো আমি জানিব লাগিব। টেক্সৰ পৰা আমি গম পাব লাগিব, টেক্সখন ভালকৈ পঢ়িব লাগিব, তেতিয়া গম পাম যে ৰামানন্দ শাস্ত্ৰীৰ দেউতাক লক্ষ্মী পাক্ষী শাস্ত্ৰী, পাক্ষী লক্ষ্মণা শাস্ত্ৰী আছিলে। গতিকে আমাৰ এনচাৰ হ'ব লক্ষ্মণা শাস্ত্ৰী। বাকীখিনি আমাৰ সেইখিনি আমি নাচালেও হ'ব। গতিকে আমাৰ কাৰেক্ট এনচাৰ এ লক্ষ্মণা শাস্ত্ৰী। এইটো নামটোত পাক্ষীটোও আছে, কেতিয়াবা তোমালোকে তাতো পাক্ষী শব্দটো পাব পাৰা। 11 নম্বৰ হৈছে হুইচ ভেল্যু ডিড কালামছ ফাদাৰ টিচ হিম দ্য মষ্ট। কালামৰ দেউতাকে কোনটো মূল্যবোধৰ কথা বেছিকৈ শিক্ষা দিছিলে? মানে দেউতাকে কি বস্তুটো বেছি গুৰুত্ব দিছিলে? সেইটো হৈছে ৱেলথ, টলাৰেঞ্চ, ফেইথ, ষ্ট্ৰিকনেছ, নলেজ অফ ছায়েন্স। ইয়াত চোৱা, ইয়াতো যদি হয় কি গোটেইখিনি কথাবোৰ আমাৰ স্পষ্ট নহয়, কাৰণ ইয়াত টলাৰেঞ্চ শব্দটো নাই, ফেইথ শব্দটোও আছে, কিন্তু আমাৰ ইয়াত এনেকুৱা ধৰণৰ দি দিলে যে কুৱেশ্যনটোত এতিয়া তুমি কাটি কাটিহে যাব লাগিব, কাৰণ ইয়াত ডাইৰেক্টলি যিটো ভেলুৰ কথা কৈছে সেই কথাটো ডাইৰেক্টলি ইয়াত আনি দিয়া নাই তোমালোকক পাজুল লগাবলৈ কাৰণে। কিতাপত পোনপটীয়াভাৱে যিটো আছে, যিটো নেকি কৈছে ছেল্ফ ডিচিপ্লিনৰ কথা কৈছে, সেই ছেল্ফ ডিচিপ্লিনৰ কথাবোৰ সেই তেনেকৈ ডাইৰেক্টলি আনি দিয়া নাই। গতিকে ইয়াত যিহেতু ডাইৰেক্টলি নাই, তেতিয়া আমি কাটি যাব লাগিব। গতিকে কাটি যাবলৈ গ'লে আমি প্ৰথমে ৱেলথটো কাটি দিম। ৰ'বা, প্ৰথমতে আমি ৱেলথটো কাটি দিব লাগিব, কাৰণ ৱেলথটো আমাৰ ইয়াৰ লগত ৰিলেটেড নহয়, সম্পদটো নহয়। নলেজ অফ ছায়েন্স বুলি কোনো কথা নাছিলে, তাৰ দেউতাই ছায়েন্স শিকাবলৈ কোনো কথা কোৱা নাছিলে। ষ্ট্ৰিকনেছৰ কথাও কোনো কোৱা নাই, একদম ষ্ট্ৰিক হৈ থকা কথা কোৱা নাই। গতিকে ইয়াত এপিলিংটো থাকিব আমাৰ টলাৰেঞ্চ এণ্ড ফেইথ, বিশ্বাস আৰু সহ্য কৰি থকা। আমাৰ এই অপশ্যনটোৱে আছে যিটো নেকি ক্ল'জ হয়। আমি যদি আমাৰ এটা অপশ্যন বাচিবলগীয়া হয় তেতিয়া এইটোৱে থাকিব, একদম ডাইৰেক্টলি এনচাৰটো কিন্তু ইয়াত নাই। গতিকে সেই ক্ষেত্ৰত তোমালোকে আকৌ সাৱধান হ'ব লাগিব। অপশ্যনবোৰ তেতিয়া তোমাৰ যিহেতু কিতাপখন আমি পঢ়িছোঁ তাত আমি সেইখিনি পোৱা নাই কথাটো, গতিকে ইয়াত আমি এনেকৈ বাছি ল'ব লাগিব। 12 নম্বৰ কৈছে হোৱাট ডিড কালামছ ফ্ৰেণ্ডছ ফেমিলিজ থিংক অফ হিম। মানে হোৱাট ডিড কালামছ ফ্ৰেণ্ডছ ফেমিলিজ থিংক অফ হিম, কেনেকৈ মানে ফ্ৰেণ্ডৰ ফেমিলিখিনিয়ে কেনেকৈ তেখেতক ভাবিছিলে, কেনেকুৱা ধৰণৰ ট্ৰিট কৰিছিলে। এই কথাটোও আমাৰ অলপ এনেকুৱা ধৰণৰ হ'ব য'ত নেকি আমি ডাইৰেক্টলি আনচাৰটো পাই যাব নোৱাৰোঁ, কাৰণ এইটো এটা মুখস্থ বিদ্যাৰ নহয়, এইটো আমাৰ কনচেপ্টৰ কথা আহিব যে কেনেকৈ তেওঁ মানে কালামৰ ফ্ৰেণ্ডৰ ফেমিলিখিনি, কালামৰ ফ্ৰেণ্ডৰ ফেমিলিখিনি, মানে ফ্ৰেণ্ডৰ ফেমিলি বুলি ক'লে আমি কি বুলি বুজিম? কালামৰ ফ্ৰেণ্ডৰ অৰবিন্দন, ৰামানন্দ শাস্ত্ৰী আৰু অৰবিন্দন, শিৱপ্ৰকাশন, সিহঁতৰ ফেমিলিবোৰে কালামক কেনেকৈ থিংক কৰিছিলে, কেনেকুৱা ভাবিছিলে, সেই কথাটো ক'তো উল্লেখ নাই ৰিলেশ্যনটোত, কিন্তু সেইটো আমাৰ কনচেপচুৱেলত আহিব। মানে আমি বুজি কিমান পাইছোঁ সেইটো চাব বিচাৰিছে, আমাৰ কিমান জ্ঞান হৈছে, লেশ্যনটো বুজি আমি কিমান আয়ত্ব কৰিছোঁ, সেইটো চাবলৈ হ'লে আমি গোটেইখিনি চাব লাগিব, চাই এটা এটাকৈ কাটিব লাগিব। যে প্ৰথমতে কৈছে ইগন'ৰ্ড হিম, মানে কালামক ইগন'ৰ কৰিছিলে, পাত্তাই নিদিছিলে, ডাইৰেক্ট কাটি দিয়া। কালামক পাত্তা নিদিয়া কথা নাহে। তাৰপিছত কৈছে মকড হিম, এইটো মই কাটিছোঁ, মানে সিহঁতি মানে কালামক ঠাট্টা কৰিছিলে, ক'তো তেনেকুৱা কথা নাহে। তাৰপিছত এভইডেড হিম, কালামক এৰাই চলিছিলে, সেই কথাটোও নাহে। আমি এটাই পাম যে লাভ এণ্ড ৰেচপেক্টেড হিম, তেওঁলোকক কালামক মৰম কৰিছিলে আৰু ৰেচপেক্ট কৰিছিলে, কিন্তু কথাটোতো ক'তো উল্লেখ নাই কালামক যে তেখেতৰ বন্ধুৰ পৰিয়ালবোৰে যে সন্মান কৰিছিলে, মৰম কৰিছিলে,
সেইটো কথাটো ক'তো নাই। কিন্তু এটা ৰেফাৰেঞ্চ এটা আছে যিটো নেকি আমি চাইছিলোঁ যে লক্ষ্মণা শাস্ত্ৰীয়ে এই যে স্কুল টিচাৰজনক যিদৰে কৈছিলে সেই কথাৰ পৰা আমি বুজি পাম যে কালামক ৰেচপেক্ট কৰিছিলে, তেওঁলোকে মৰমো কৰিছিলে কালামক আৰু ৰেচপেক্টো কৰিছিলে। সেই কথাৰ পৰা আমি বুজি ল'ব লাগিব। সেইখিনি কথা কিছুমান বহুত কথা থাকিব লিটাৰেচাৰত, ডাইৰেক্টলি তোমাক কোনো কৈ নিদিয়ে। সেইখিনি কথা আমি নিজেই আয়ত্ব কৰি ল'ব লাগিব যে এনেকুৱা ধৰণৰ পৰিৱেশ আছিলে। চ' এইটো কাৰেক্ট আনচাৰ হ'ব লাভড এণ্ড ৰেচপেক্টেড হিম। তাৰপিছত হৈছে হোৱাট শ্ব'জ দ্য কমিউনেল হাৰমনি ইন কালামছ চাইল্ডহুড। কমিউনেল হাৰমনিয়ে মানে কি বস্তু, হোৱাট শ্ব'জ কি বস্তুৱে দেখাইছিলে যে কমিউনেল হাৰমনি আছে কালামৰ চাইল্ডহুডত। মানে কালামৰ যিটো সৰু কালত যে তেওঁলোকৰ মাজত সাম্প্ৰদায়িক এটা মিল আছিলে, বেলেগ বেলেগ সম্প্ৰদায়ৰ মাজত তেওঁলোকৰ মিলা প্ৰীতি আছিলে। এই কথাটো কেনেকৈ বুজি পাম, কি কথাটোৱে বুজাইছিলে? তাত আমি এই কথাটো যে তেওঁলোকে কি কৰিছিলে, ইয়াত যদি আমি চাওঁ যে ফেষ্টিভেল আছে, হয় যেন লাগে তাৰপিছত শ্বেয়াৰ্ড ফুড, খানাবোৰ শ্বেয়াৰ কৰিছিলে, এইটো আমি পোৱা নাই। খানা শ্বেয়াৰ কৰিছিলে বুলি তেনেকুৱা ধৰণৰ কোনো কথা নাই। কমিউনেল হাৰমনি আছে বুলিতো কৈছে, গতিকে সেই কমিউনেল হাৰমনি কিহে বুজাইছে বুলি কৈছে, গতিকে কমিউনেল হাৰমনি ইয়াত কথা নাহে। তাৰপিছত টেম্পল ৰিচুৱেল, মন্দিৰৰ ধৰ্মখিনি, সেইখিনিও নাছিলে, তাত আছিলে ফেষ্টিভেলছ। গতিকে আমাৰ আটাইতকৈ ক্লজিং হ'ব ফেষ্টিভেল, তাৰমানে যিটো উৎসৱ হৈছিলে, উৎসৱবোৰত চবেই ভাগ বতৰা লৈছিলে। সেই কথাটো আমাৰ ইয়াৰ উল্লেখ আছে কিতাপখনত, যে তেখেতৰ কালামৰ অটোবায়'গ্ৰাফীত, যে তেওঁলোকে মুছলিম হিন্দু দুয়োটাই মিলি সকলোৱে মিলি পেলাই ৰামা তীৰ্থত গৈ পেলাই তেওঁলোকে উৎসৱ কৰিছিলে, যিটো মানে ফেষ্টিভেল পাতিছিলে, ফেষ্টিভেলত চবেই মানে ভাগ বতৰা কৰে। সেই কথাটোৰ পৰা গম পায় যে তেওঁলোকৰ এটা কমিউনেল এটা হাৰমনি আছে, মিল আছে, সাম্প্ৰদায়িক মিল আছে বুলি গম পাওঁ। 14 নম্বৰটো সুধিছে হু ৱাজ লক্ষ্মণা শাস্ত্ৰী। লক্ষ্মণা শাস্ত্ৰী কোন আছিলে? এইটো কিন্তু আমি জানিব লাগিব। ইয়াত আমাৰ কোনো ধৰণৰ বেলেগ কথা আমাৰ ইয়াত নাহে, কাৰণ এইটো ডাইৰেক্টলি নলেজ বেছড কুৱেশ্যন। গতিকে এইটো আমি জানিব লাগিব যে তেখেতে টিচাৰ নহয়, বোটমেন নহয়, শ্বপকিপাৰ নহয়, ভিলেজ প্ৰিষ্ট। ইয়াত ভিলেজ প্ৰিষ্ট দিছে, কোনোবাই ৰামেশ্বৰম টেম্পলৰ প্ৰিষ্ট বুলি ক'ব, হাই প্ৰিষ্ট ক'ব, যি কি নহওক, কিন্তু আল্টিমেটলি এইটো হয় যে হি ৱাজ এ প্ৰিষ্ট। লক্ষ্মণা শাস্ত্ৰী এজন প্ৰিষ্ট আছিলে। 15 নম্বৰ হৈছে হাউ ডিড লক্ষ্মণা শাস্ত্ৰী ৰিয়েক্ট টু দ্য হিউমিলেশ্যন ফেচ বাই কালাম। কালামে যে এটা হিউমিলেশ্যন ফেচ কৰিছিলে, মানে কালামে কি হৈছে, এই যে স্কুলত যে মানে লাজ পাইছিলে, তেখেতক যে অঁতৰাই লাষ্ট বেঞ্চত লৈ গৈছিলে, সেই যে লাজ পাইছিলে, সেইটো কথাটো লক্ষ্মণা শাস্ত্ৰীয়ে কেনেকৈ ৰিয়েক্ট কৰিছিলে, মানে কেনেকৈ তাৰ প্ৰতিক্ৰিয়াটো পাইছিলে। স্কুলত যিটো ঘটনা ঘটিলে তাৰ কাৰণে ৰামানন্দ শাস্ত্ৰীৰ দেউতাকে কেনেকৈ ৰিয়েক্ট কৰিছিলে? আনচাৰ হ'ব ছাপৰ্টেড দ্য টিচাৰ। টিচাৰজনক ছাপৰ্ট কৰিছিলে? ন', টিচাৰক ছাপৰ্ট কৰা নাছিলে। ৱেণ্ট টু কোৰ্ট, কোৰ্টত গৈছিলে? নহয়, যিটো নহয় কাটি গৈছোঁ। ৰিমেইন চাইলেণ্ট, মনে মনে আছিলে? সেইটোও নহয়। গতিকে আমাৰ বিটো হ'ব ৰিভোকড হিম ষ্ট্ৰংলি। তেখেতক একদম খুব মানে ষ্ট্ৰংলি গালি পাৰিছিলে, খুব মানে ষ্ট্ৰংলি, খুব অলপ কঠোৰ শব্দেৰে গালি পাৰিছিলে ৰামানন্দ শাস্ত্ৰীয়ে, লক্ষ্মণা শাস্ত্ৰীয়ে এই নতুন স্কুল টিচাৰজনক, যিটো নেকি এই কথাটোৰ পৰা তেখেতে হিউমিলিয়েট হৈছিলে। হিউমিলিয়েট হোৱা মানে লজ্জা পাইছিলে, লাজ পাইছিলে, যিটো কালামে তেখেতক লাষ্ট বেঞ্চত লৈ গৈছিলে নতুন টিচাৰ। গতিকে ৰামানন্দ শাস্ত্ৰীৰ দেউতাকে লক্ষ্মণা শাস্ত্ৰীয়ে ইয়াৰ কাৰণে স্কুল টিচাৰজনক গালি পাৰিছিলে। গতিকে আজি আমাৰ এই ভিডিঅ'টোৱে ইমানতে সামৰিছোঁ। আমি 50টাৰ ভিতৰত আজি 15টা আলোচনা কৰিছোঁ, বাকীখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আজিৰ কাৰণে থেংক ইউ।